নমস্কাৰ। আজি মই এখন বিদ্যালয়ত উপস্থিত আছোঁ, যিখন বিদ্যালয়ত বিগত বৰ্ষৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হৈছে। এই বছৰো এই কুঁৱৰীপুখুৰী অঞ্চলৰ আক্কেল একাডেমী এই বিদ্যালয়খনে সুনাম অৰ্জন কৰিছে। দুইটি বৰ্ষতে 100%ৰ উত্তীৰ্ণৰ ধাৰা অব্যাহত ৰাখিছে। আজি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা এই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি পৰিচয় কৰাই দিবলৈ লৈছোঁ আৰু তেওঁলোকৰ এইবাৰ ফলাফল কেনে আৰু বিগত বৰ্ষৰ ফলাফল কেনে আছিল সেই সম্পৰ্কে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। স্কুলখন সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশত অৱস্থিত। কুঁৱৰীপুখুৰী অঞ্চল তথা দক্ষিণ যোৰহাট অঞ্চলৰ 20খনৰো অধিক গাঁও সামৰি এই বিদ্যালয়খনৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে উন্নত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পাইছে। গতিকে আমি এইবাৰ পৰীক্ষাৰ ফলাফল কেনেকুৱা সেয়া আমি স্কুল কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিম। স্কুলৰ অধ্যক্ষা উপস্থিত আছে, আমি এখেতৰ ওচৰলৈ আহিছোঁ। বাইদেউ, এইবাৰ আপোনালোকৰ বিদ্যালয়ৰ পৰা দ্বিতীয় শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গতিকে এইবাৰ আপোনালোকৰ বিদ্যালয়ৰ ফলাফল কেনে অকণমান জানিবলৈ দিবচোন। এইবাৰ আমাৰ বিদ্যালয়ৰ পৰা 14জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে 14জনেই আমাৰ পাছ, এজনে ডিষ্টিংশ্যন পাইছে, 11জন ফাৰ্ষ্ট ডিভিজন, 3জনে ষ্টাৰ পাইছে আৰু 3জন ছেকেণ্ড ডিভিজন। আমি অধ্যক্ষাৰ পৰা জানিবলৈ পাইছোঁ এইবাৰ এজনে ডিষ্টিংশ্যন পাইছে, 11জন প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। লেটাৰ কেইজনে পাইছে? 11জনে লেটাৰ মাৰ্ক পাইছে আৰু বিগত বৰ্ষতো এই বিদ্যালয়ৰ পৰা 100% উত্তীৰ্ণ হৈছিলে প্ৰথম শিক্ষাবৰ্ষৰ। বিগত বৰ্ষত কিমানজন প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে? বিগত 6জন আছিলে আৰু দ্বিতীয় বিভাগত 4জন আছিলে। বিগত বৰ্ষতো আটাইকেইজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এই বৰ্ষতো আটাইকেইজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিদ্যালয়খন যদিও ইংৰাজী মাধ্যমৰ, তথাপিও অসমীয়া কৃষ্টি সংস্কৃতি, অসমীয়া ভাষাক সম্পূৰ্ণ গুৰুত্ব দি এই বিদ্যালয়খনে শিক্ষা প্ৰদান কৰি আহিছে। ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষাৰে শিক্ষিত কৰি আহিছে। গতিকে এই বিদ্যালয়ৰ এনে সুনাম অৰ্জনৰ ধাৰাবাহিকতা অক্ষুণ্ণ থাকিবৰ বাবে আমি কামনা কৰিছোঁ আৰু এই বৰ্ষৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আমি দেখুৱাবলৈ লৈছোঁ। এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে অহৰহ চেষ্টা কৰি আছে বিদ্যালয়খনৰ সুনাম অৰ্জন কৰাত, সুশিক্ষা প্ৰদান কৰাত। এখেতসকলকো আমি পৰিচয় কৰাই দিছোঁ। আমি আশা ৰাখোঁ এই কুঁৱৰীপুখুৰী অঞ্চলৰ দক্ষিণ যোৰহাটৰ আক্কেল একাডেমীয়ে এনেদৰে উন্নত শিক্ষা প্ৰদান কৰি যাওক। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালেও তেওঁলোকৰ সন্তানক উচ্চ শিক্ষা, উন্নত শিক্ষা গ্ৰহণ কৰিবৰ বাবে এই বিদ্যালয়তে সুবিধা পাইছে। গতিকে আমি এই বিদ্যালয়ক প্ৰশংসা জনাইছোঁ আৰু বিদ্যালয়ৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু এইবাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে নিজে বিচৰা ধৰণে নিজৰ নিজৰ মনঃপূত ধাৰাত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰক, সংস্থাপন লাভ কৰক, একোজন সুনাগৰিক কৰক, তাৰে কামনা কৰি আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।